আজি বিশ্বনাথ জিলাৰ বাবে এটা গৌৰৱৰ দিন। আমি বিশ্বনাথত অটোমেটিক টেষ্ট ড্ৰাইভ চেণ্টাৰ এটাৰ আধাৰশিলা স্থাপন কৰিলোঁ। গাড়ীৰ ফিটনেছ পৰীক্ষাৰ কাৰণে অটোমেটিক টেষ্টিং লেব এটাৰো আমি আৰম্ভ কৰিলোঁ। 17 কোটি টকাৰ বিদেশী বিনিয়োগেৰে নিৰ্মাণ হোৱা এই গোটেই ব্যৱস্থাটোৱে বহুকেইজন যুৱকক কৰ্মসংস্থাপন দিব। বহুদিনৰ পৰা এটা সপোন আছিল যে বিশ্বনাথৰ পৰা উমাতামনিলৈকে এটা ৰোপৱে নিৰ্মাণ কৰাৰ। আজি সেই সপোন প্ৰায়খিনি বাস্তৱত পৰিণত হ'ল। 60 কোটি টকা ব্যয়েৰে 500 মিটাৰৰ আমি এটা ৰোপৱে এটা নিৰ্মাণ কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছিলোঁ। আধাৰশিলা স্থাপন হৈছে। এবছৰৰ পৰা 18 মাহৰ ভিতৰত এই ৰোপৱে নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। সমান্তৰালভাৱে বিশ্বনাথত আৱৰ্ত ভৱন এটা নিৰ্মাণৰ কাম হাতত লৈছিলোঁ বিকাশৰ উৎসৱৰ সময়ত, বিকাশৰ পষেকত। তাৰো আজি আমি শুভ উদ্বোধন কৰিলোঁ। এতিয়া গহপুৰলৈ যাম। তাতো স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে GNM আৰু পেৰামেডিকেল ইনষ্টিটিউট এখনৰ কাম আৰম্ভ কৰিছিলোঁ। আজি তাৰো শুভ উদ্বোধন হ'ব। নিমখ দালি আমি ৰাজ্য চৰকাৰে এটা ব্যৱস্থা হাতত লৈছোঁ যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে, যদি পৰিয়ালটোৰ জনসংখ্যা 5 জনতকৈ কম হয়, তেওঁলোকে 1 কেজি দালি, 1 কেজি চেনি বজাৰতকৈ 25 টকা কম দামত পাব আৰু 1 কেজি নিমখ তেওঁলোকে বজাৰতকৈ 10 টকা কম দামত পাব। কিন্তু জনসংখ্যা যদি 5 জনতকৈ বেছি, তেতিয়াহ'লে তেওঁলোকে 2 কেজি দালি 25 টকা কমত লাভ কৰিব। আঁচনিখন মই ভাবোঁ যে দুৰ্গা পূজাৰ বহু আগতে আমি আৰম্ভ কৰিব পাৰিম। ৰেচন কাৰ্ডৰ দোকানী, কোঅপাৰেটিভ তেওঁলোকৰ লগত এতিয়া আমি আলোচনা কৰি আছোঁ কি ধৰণে বিতৰণ বা ব্যৱস্থা কৰিব পাৰি। মই ভাবোঁ যে খুব সোনকালে এই আঁচনি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।